কি বস্তু কুটি অ কুটি কুটি মই আহি ধুইছিলোঁ আৰু মোৰ কিনাৰতে সেই ভকতজন আৰু ৰাতিপুৱা মোতকৈ সোনকালে শুই উঠি গা পা তিয়াই গৈ এতিয়া গোঁসাই ঘৰত সোমাই আছে আৰু এটা নতুন দিনলৈ নতুন এটা দিন আজি আৰম্ভ হৈছে আৰু কিনাৰতে হাঁহৰ মাত শুনিছোঁ কুকুৰা মাত শুনি আছোঁ অলপ পিছতে গোঁসাই ঘৰত তালৰ মাত শুনিম ৰাতিপুৱা কুঁৱলী পৰিয়ে আছে চাওক কিমান ধুনীয়া এটা পৰিৱেশ এইফালে গোহালিত গৰু আছে দেখিলে আৰু এইফালে চোতাল চাফ চিকুণৰ কামত কালি ৰাতি মটৰচাইকেলখন এইফালে বাৰাণ্ডাতে থৈ দিলোঁ ঘৰত হোৱা হ'লে একদম ধুনীয়াকৈ মুখ চুখ ধুলোহেঁতেন ভিতৰলৈ গৈ ক'ত কোনটো টেমাত বিস্কুট আছে ক'ত কি আছে এইখিনি চালোহেঁতেন কিন্তু আলহী ঘৰত এইখিনি কৰিব নোৱাৰি মোবাইলত আছে 42% চাৰ্জ সময় পালে চাৰ্জ অকণ দিম নহ'লে কাম চলি যাব এইটো মই আগতে বহুত মানুহৰ ঘৰত দেখিছোঁ এইটো কি বুলি নহয় এইটো মানে কি আচলতে কি হ'ল ছাগলী ইয়াত বান্ধে ছাগলীক খাবলৈ দিয়ে আৰু ছাগলী ভৰিকেইটা তলত থাকিব এটা দুটা ভৰি পিছৰ ভৰিকেইটা আৰু দুটা ভৰি এনেকৈ বাঁহকেইডালত উঠাই ল'ব এইফালে যাওক আৰু উঠি উঠি এইবোৰ যি দিয়ে মানে পাত চাত যি নিদিয়ক কিয় এইখিনি খায় আৰু জানিব পৰা মতে মোৰ ভকতজনৰ মাকে কৈছে আৰু বহুত মানুহে কৈছে এনেকৈ দিলে কি হয় ছাগলী মানে ভৰিকেইটা ওপৰলৈ যেতিয়া দি উঠি উঠি খাব নহয় মানে সোনকালে দীঘল হয় আৰু ডাঙৰ হয় বুলি কয় কি ধুনীয়া পৰিৱেশ চাওক সৰিয়হৰ গছৰ ফুলৰ গোন্ধ সঁচাকৈ এনেকুৱা জেগাত ফটো এখন মাৰিবলৈ বহি কথা পাতিবলৈ পিকনিক খাবলৈ কাৰণো মন নাযায় আৰু এইফালে আছে ফ্ৰেঞ্চবিন এইবোৰ ফ্ৰেঞ্চবিন নে দাংবডি নাজানো দেই ফ্ৰেঞ্চবিন হ'ব লাগে আৰু অমিতা ৰুই থৈছে অমিতা গছজোপা চাই ৰেড লেডি নিচিনা লাগিছে হাইব্ৰিডৰ আৰু এইখিনি সময়ত অমিতা যদি লগাই নহয় পইচা বহুত পুলি লগাই থৈছে মই গৰু এটা লৈ পেলাই আহি আছোঁ অমিতা হ'লে বহুত লগাইছে দেই অমিতা আলু আৰু সৰিয়হ বুলি বহুত ভাল হৈছে সময়ত বৰষুণ পৰি গ'ল বোলে এতিয়া মই য'ত আছোঁ ন এখন মানে নদী আৰু নদীৰ ওপৰতে আছোঁ নদী এৰি থৈ যোৱা মাটি মজা পানী নিচে কম দেখিছে আপোনালোকে নদীখন চাওক
এইফালে গৈ এনেকৈ গৈছেগৈ কিমান ওপৰত আছোঁ চাওক মই এইফালে মানুহ চানুহ যায় বাৰু এনেকৈ পাৰ হৈ তললৈ কাহানি আহিলে দি থৈ আহোঁগৈ দেই ঠাণ্ডা হ'বগৈ নহ'লে আলহী আহিলে আকৌ এই তোমালোকৰ বাৰীত যে কিবা ট্ৰেক্টৰ চিন আছে এইবোৰ কি নিছেনো এই তোমালোকৰ সেই বাৰীত মই সেই ভকতজনৰ ঘৰৰ পৰা ভাত পানী খাই আহি এতিয়া মোৰ স্কুলত পঢ়ি থকা কলেজত পঢ়ি থকা লগৰ এটা ঘৰলৈ আহি লগৰটোক মানে কি ক'ব লাগিব এতিয়া দেখুৱাব নালাগে কৈছে মই দেখুৱাই দিম বাৰু একো নাই এতিয়া মই এইফালে কিবা খেতি হাই কিডনী ৰাম ইমান দূৰলৈ হাই সেইজোপা তলত বহুত দূৰ যাব লাগিব দেই না ভালে লাগিছে বাৰু আহি জানুৱাৰী ঘৰতে খাম আৰু নদী কিনাৰলৈ কোনো নামাতে খাবলৈ আৰু মাছ মাংস খাবলৈ এৰি দিলোঁ ইনে খাই খাই আমনি লাগিলে খাওঁ এই ব্ৰকলি নে ফুলকবি কেনেকুৱা জেগাত ঘূৰি আছো এনেকুৱা জেগাত সঁচাকৈ এই জানুৱাৰী খাবলৈ ভাল হ'ব ন অকণমান ঘৰ এটা চালি এখন বনাই আৰু মাল চাল উলিয়াব লাগিব তেতিয়া ভাল লাগিব বেছি একদম মাল খাই নিচা হৈ একদম পৰি থাকিব লাগিব মাল তেতিয়া বেছি ভাল হ'ব চাহটো খাই ল'ব মই ইমান দূৰ বুলি ভবা নাহিলোহেঁতেন দেই ঠিক এনে ভাল লাগিছে খালি বহুত দূৰ লাগিছে নদী এইবিলাক সেই ন বস্তুবোৰ শাক পাচলি লাগিলে কোনফালে উলিয়াবনো এতিয়া মাৰিব পানী কোনফালে ন ক'তনো আছে মেচিন মেচিন নপৰিলে হ'ল দেই তলত সেয়া মেচিন চাওক ক'ত লগাইছে দেখিছে ডাইং নদী মেচিন লগাইছে এতিয়া পানী চানী ভৰাই ষ্টাৰ্ট দিব আচলতে মই সিহঁতৰ ঘৰলৈ আহিছিলোঁ ফটোখনে মোক চাহ দিবলৈ লগ ধৰিলে চাহ দিবলৈ আহিছোঁ কি বস্তু হে সেই ব্ৰকলি হয় নে ফুলকবি
অঁ বন্ধাকবি অঁ কোনখন ইমান দূৰলৈ লৈছে আৰু দেই কিমান দূৰ আমি আহিছোঁ বাৰু দেই ভাগৰ লাগি গ'লগৈ অঁ এইবোৰ ইউৰিয়া দি থৈছে পানী দি দিব তাৰমানে এইবোৰ ইউৰিয়া দি থৈছে ইউৰিয়া অঁ পানী অলপ দিলে ৰ'ব চাহটো খাই লওঁ ধুনীয়াকৈ সেই নহয় এই ওচৰলৈ গ'লে বেয়া লাগে যে আঁতৰ পৰা ভাল লাগে কেলেনো ওচৰলৈ গ'লে যেন বেয়া লাগি যায় অঁ এই লগৰটোৰ ঘৰতে ভাত খালোঁ দুপৰীয়া আৰু খাই মেলি এইফালে যাবলগীয়া হ'ল পিছফালে ঘৰ দুটা দেখি আপোনালোকে নিশ্চয় গম পাইছে মই ক'লৈ গৈছিলোঁ আৰু এইফালে আৰ্চিত নিজৰ চেহেৰাটো চাই লৈছোঁ ভাল লাগিছোঁ নে বেয়া লাগিছোঁ ক'তনো যেনেকুৱা মানুহ তেনেকুৱাই যাবলৈ হ'লগৈ প্ৰায় ভাত পানী খাই দিলোঁ কুটি অঁ কুটি 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 অঁ কুটি ঐ পাই গ'লোহি ঘৰ কালি কিমান 12:01 বজাতে যোৱা এতিয়া 4:30 বাজিলে মাত্ৰ ঘৰ কি ক'মনো ক'বলৈ একো নাই মায়ে এইটোৱে কৈছে থাকিব নোৱাৰিলি কেলৈ বোলে আজি লাজ দিছে আৰু কিন্তু আগতে মোক যেনেকৈ গালি পায় আজি তেনেকৈ দিয়া নাই কি কথা এইটো ময়ো নাজানো ঘৰলৈ গৈ পিনানি এইফালে বৰমা এজনী ঘৰলৈ আহিছোঁ কি বিচাৰিছে এই খেৰৰ কথা পাতিব লাগিছোঁ খেৰৰ কথা অঁ পুখুৰীত পানী দিছে অঁ আপুনি কৈছে কি কৰিছে অঁ অঁ কিনো কয় বুজিয়ে নাপাওঁ নহয় ভালকৈ কবি অলপ কি কৈছে একো বুজিয়ে পোৱা নাই হ'ব দে কি কবি আৰু তোৰো বেয়া মোৰো বেয়া এই নবৌ নবৈ এই নবৌ কি কৰিছে ইছ ৰাম এতিয়া মই চাহ পানী নাখাওঁ ঘৰত খাই আহিছোঁ এতিয়া নালাগে চাহ পানী বা দৰ্জা একেবাৰে গটগটীয়া চুৰ সোমাব নোৱাৰে তাৰমানে মোক অকণ লাগিব দুলিটো কোনটো নবৌ দুলিটো কোনটো হাঁহন চাহ খৰিখিনি উলিয়াই দিলোঁ মানে এতিয়া শুবলৈ যাওঁ আৰু ৰাতিৰ সময় হৈছে এতিয়া 8:04 পপা আৰু মা গৈ শুলেগৈ মই বাহিৰতে জুই শেক লৈ ভিডিঅ' এডিটিং কৰি আছিলোঁ আজিৰ দিনটো আজি হ'ল 31 ডিচেম্বৰ আৰু আজি 12টা বজাৰ পিছৰ পৰা এটা নতুন বছৰ আমি আদৰি ল'ম জানুৱাৰী মাহ এটা আৰম্ভ হ'ব নতুন মাহ এটা আৰু সেই দিনটোৰ লৈ বা সেই 12 বজালৈকে বহু মানুহে উজাগৰে থাকিব চেলিব্ৰেট কৰিব আমাৰ ইয়াতে নহয় বাহিৰৰ বহুত মানুহ এই ঠাণ্ডাত মই ঘৰত অকলশৰীয়া লগত কোনোবা হোৱা হ'লে ৰাতিটো থাকিলোহেঁতেন ধুনীয়াকৈ ভিডিঅ' প্ৰস্তুত কৰিলোহেঁতেন কিন্তু কোনো নাই মই অকলশৰীয়া শুই যাওঁগৈ আৰু ভাগৰ লাগিছে কাইলৈ কাম আছে দিনত
আজিৰ দিনটো ইমানে যিমান যি হ'ল মই য'ত গৈছিলোঁ ইমান একেবাৰে সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ মই ভাবোঁ দেখুৱাম বুলি কিন্তু মানুহে মোক ঢেৰ উপলিঙীয়া কয় ভাল নালাগে এইটো যিমান পাৰোঁ চেষ্টা কৰিলে আপোনালোকক দেখালোঁ ইমান সময়লৈকে আপোনালোকে চাই কেনেকুৱা পালে কি কথা সকলোবিলাক জনাব আপোনালোকে আৰু কোন জেগাৰ পৰা চাই আছে এই কথাটো জনাবলৈ একেবাৰে নাপাহৰিব